चक्षुर्नितं जना तस्मै श्री गुरुवे नमः। श्री चैतन्य मनोभीष्टं स्थापितं येन भूतले श्याम रूपो कदा मध्यं ददाति छापदद्दितं वन्देऽहं श्री गुरु श्रीयुत पदकमलं श्री गुरुन् वैष्णवांश्च श्री रूपं साग्रजातं श्रावण रघुनाथान्वितं तं सजीवं सदैतं सावधूतं परिजना सहितं कृष्ण चैतन्य देवं राधा कृष्ण पदं सागन ललिता विशाखा वेदांश ओम नमो विष्णुपादाय कृष्ण पृष्ठाय भूतले श्रीमते भक्ति वेदांत स्वामिनीते नामिने नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्य देशोतारिणे वंशाकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। नमो नमः। हे कृष्ण करुणा सिंधु दीनबंधु जगतपते गोपेश गोपिकाकांत राधाकांत नमस्तुते तप्त कांचन गौरंगी राधे वृंदावनेश्वरी विश्वभानुसुते देवी प्रणमामि हरिप्रिये श्रीकृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्री रसादि गौर भक्त वृंद हरे कृष्ण 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 हरे 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 राम 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 हरे हरे हरि बोल। আজি কৃষ্ণ সম্পর্কে মই কোৱা এটা প্ৰভুৱে কৈছিলে যে কৃষ্ণ সম্পৰ্কে এই শ্ৰীকৃষ্ণ কিতাপখন আছে কৃষ্ণৰ যিবিলাক গুণাৱলী সেই গুণাৱলী কীৰ্তন কৰিবলৈ কৈছিলে প্ৰভুৱে মোক আজি। কিন্তু যিয়ে নহওক সেই কিতাপখন মই আনিব পৰা নাই আজি লৰালৰিকৈ অহাৰ ফলত মই এতিয়া আজি শ্ৰীমদ ভাগৱত গীতাৰ পৰাই সপ্তম অধ্যায় 21 নম্বৰ শ্লোকটো মই পাঠ কৰিম। 21 শ্লোকটো পাঠ কৰিম। এইটো পাঠ কৰিলে আপোনালোকে মোৰ লগত আপোনালোকেও পাঠ কৰিব, সেইদিনা আপোনালোকৰ গীতা পঢ়া হৈ যাব আৰু মোৰো গীতা পঢ়া হৈ যাব। আৰু গীতা পঢ়াৰ যি ফল আপোনালোকেও উপলব্ধি কৰিব পাৰিব, আপোনালোকেও লব্ধ কৰিব পাৰিব, ময়ো লব্ধ কৰিব পাৰিম। গতিকে মোৰ লগে লগে আপোনালোকেও এই গীতাৰ মন্ত্ৰকেইটা আপোনালোকে পাব। আঙ্গং তনুভক্ত শ্রদ্ধার্চিত মূর্ছতি তস্য চলং শ্রদ্ধম তমেব বিবধাম্যহম। যে ইয়াম জি তুলম দেবদেবীর মূর্তি ভক্তই শ্রদ্ধারে অর্চিতম পূজা কৰিবলৈ ইচ্ছা কৰে তস্য সেই জনৰ অচলাভ্য শ্রদ্ধা ভক্তিম কাম তাকেই এব নিশ্চিতভাৱে বিধান কৰো অহম মই। এইখিনি আমি অসমীয়াত আমি পঢ়িলো যে গীতাৰ সংস্কৃতখিনি। এতিয়া আমাৰ প্ৰভুপাদে যে ব্যাখ্যা কৰিছে কিদৰে সেইটো আমাৰ পঢ়িব লাগে, এইটো জানিব লাগে। কি ক'লে? পৰমাত্মা ৰূপে মই প্ৰতিজন মানুহৰ হৃদয়ত আছো। ভগৱান এটা হ'ল ভগৱান আছে, এটা ব্ৰহ্ম আছে, এটা পৰমাত্মা আছে, তিনিজনে একেই। কিন্তু পৰমাত্মা ৰূপে ভগৱান আমাৰ হৃদয়ত আছে। যদি পৰমাত্মা নাথাকিলেহেঁতেন আমাৰ দেহ কি পচি গলি গ'লহেঁতেন, আমি কথা ক'ব নোৱাৰিলোহেঁতেন। পৰমা আত্মা আছে কাৰণে আমি কথা ক'বলৈ, কীৰ্তন কৰিবলৈ, পূজা কৰিবলৈ, নিজৰ কাম কৰিবলৈ আমি সক্ষম হৈছো। আৰু যদি পৰমাত্মা নাথাকিলেহেঁতেন তেতিয়া আমি কোনো কামতে আমি সক্ষম নহ'লোহেঁতেন, আমি কথাও কি ক'ব নোৱাৰিলোহেঁতেন। পৰমাত্মাৰ কৃপাৰ ফলতে আমি সব কামখিনি আমি কৰিব পাৰোঁ, আবার সেই কৃপার ফলতে আমি কৃষ্ণ নাম কৰিব পাৰোঁ। ঠিক আছে? তাহলে তেখেতে কি আছে? এজন ভগবান রূপে আছে, আর পরমাত্মা রয়েছে কি রূপে আছে? আমার হৃদয়ত আছে, আর কি ব্রহ্ম রূপে আছে। এই তিনটা রূপত তিনটা কথাই একই, ব্রহ্মরূপ, পরমাত্মা রূপ আৰু ভগবান রূপে আছে। যেতিয়াই কোনোবা এজনে কোনো এগৰাকী দেৱতাক পূজা কৰিবলৈ ইচ্ছা কৰে, যেতিয়া মই ভাবো মই শিৱ পূজা কৰিম বা কালী পূজা কৰিম বা কৃষ্ণ পূজা কৰিম, তেতিয়াই তাৰ শ্ৰদ্ধাক
মই সুযোগ কৰি তোলো যাতে তেওঁ সেই বিশেষ দেৱতাগুৰিৰ প্ৰতি ভক্তিমান হৈ পৰে। তেতিয়া মই কি কৰোঁ, সেই ভক্তক মই সেই ইচ্ছাটো মই পূৰ্ণ কৰি দিওঁ। যদি শিৱ পূজা কৰিব বিচাৰে শিৱৰ প্ৰতি তেওঁক ভক্তি দি দিওঁ। তুমি শিৱ পূজা ধুনীয়াকৈ কৰিব পাৰা, মা কালীৰ প্ৰতি কৰিবলৈ বা দুৰ্গা পূজা কৰিবলৈ তাক সেনেকুৱা মই ভক্তি দি দিওঁ। তেতিয়া তেখেতে দিলে কি কৰে, সেই পূজা কৰি থাকে। এটা ব্যাখ্যা কৰিছে তাৎপৰ্য জয় প্ৰভুপাদ কি, এইটো ব্যাখ্যাটা কি কৰিছে, কিমান ডাঙৰ কৰিছে প্ৰভুপাদে, এইটো আমি শুনিব লাগে এবং বুজিব লাগে। কি কৰে, ভগৱানে প্ৰতিজন ব্যক্তিকে এটা স্বতন্ত্ৰতা দিছে। গতিকে যদি কোনো এজন ব্যক্তিয়ে বৈষয়িক সুখ বিচাৰে আৰু বৰ আন্তৰিকতাৰ সৈতে পাৰ্থিৱ দেৱতাসকলৰ পৰা সেই ধৰণৰ সুবিধা বিচাৰে, তেতিয়া পৰমেশ্বৰ প্ৰতিজন হৃদয়ত থকা পৰমাত্মাৰূপে সেই কথা বুজি পায় আৰু তেনেধৰণৰ মানুহবিলাকক বিচৰা সুবিধা কৰি দিয়ে। যদি আমি কোনো বৈষয়িক যদি সুখ বিচাৰো, মোৰ ধন লাগে, মোৰ কাৰোবাৰ এনেকুৱা লাগে, ভাল হ'ব লাগে, এইবিলাক যদি বিভিন্ন কামনা বাসনা যদি মই বিচাৰো, তেতিয়াহ'লে কি কৰে যে পৰমাত্মা আছে, পৰমাত্মা আমাৰ মনৰ কথাখিনি গম পায়। গম পোৱাৰ লগে লগে কি কৰে, তেওঁ সেইখিনি তাক সেই দেৱ দেৱীৰ পূজা কৰিবলৈ তাক কি কৰে, ভক্তি দি দিয়ে। তেতিয়া সেই দেৱ দেৱীৰ পূজা কৰি তেখেতলোকে কি কৰে, যিখিনি আকাংক্ষা এইবিলাক পৰিপূৰ্ণ কৰে সেই দেৱতাসকলে। সকলো জীৱৰে পৰম পিতাৰূপে তেওঁলোকৰ স্বতন্ত্ৰৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰে। মই কি কৰিম নকৰিম এই ক্ষেত্ৰত কৃষ্ণই কিন্তু হস্তক্ষেপ নকৰে। হস্তক্ষেপ কৰিব কাক? ভক্তক। ভক্ত যদি বিপদে যায় তাক ধৰি লৈ আহিব, তই না মোৰ পথতা। আর যিবিলাক ভক্ত নহয়, যিবিলাক কৃষ্ণ ভক্তি বা কৃষ্ণ ভাৱনাময় নহয়, সিহঁতে একো নকয়। তোমালোকে য'তেই যোৱা মই একো নকৰোঁ, সেই দেৱ দেৱীৰ প্ৰতি মই তোমালোকে ভক্তি দি দিম এবং সেই ভক্তি দি তোমালোকে যি আকাংক্ষা আছে এইবিলাক তোমাৰ পূৰ্ণ কৰিবলৈ দিম। কিন্তু মোৰ যিবিলাক ভকত সেইবিলাক কি কৰিম, মই জীৱিত হতে গ'লে সিহঁতক মই ধৰি লৈ আহিম। ধৰি লৈ গৈ মোৰ পূজা কৰ, মোৰ কথা ভাব, মন মনা ভৱ মদ ভক্ত মজ্জাজি মাং নমস্কৰ। মোৰ কথাই তোমালোকে ভাবা, ভাবি তোমালোকে কি কোৱা, তোমালোকে মোৰ কথা ভাবি ভকত হোৱা, ভকত হৈ তোমালোকে পূজা কৰা, পূজা কৰি মোক প্ৰণাম কৰা। মন মনা ভৱ মদ ভক্ত মজ্জাজি মাং নমস্কাৰ। বৰং সকলো সুবিধা দিয়ে যাতে তেওঁলোকে নিজৰ নিজৰ পাৰ্থিৱ কামনা পূৰণ কৰিব লাগে পাৰে। সেই দেৱ দেৱী যাতে সকলো সুবিধাবিলাক দিয়ে আৰু সেই সুবিধা দিয়েই সিহঁতৰ পাৰ্থিৱ যিবিলাক আমি কামনা বাসনা বিচাৰো, সেইবিলাক আমাক পূৰণ কৰিব পাৰে। কিন্তু কৃষ্ণই কি কৈছে, কৃষ্ণই কৈছে যে মোৰ ভকতে একো নিবিচাৰে মোৰ পৰা। মই জানো কোন কোন ভকতৰ কি কি দৰকাৰ, সেই জানি শুনি মই সেই ভকতক যি বিচাৰে সেইবিলাক বস্তু মই দিওঁ। কৃষ্ণই কৈছে কথা। কিন্তু কৃষ্ণ ভকতৰ প্ৰতি তেনেকুৱা যে কৃষ্ণ ভকতৰ ক্ষেত্ৰত তেনেকুৱা নহয়। তেওঁলোকে দেৱ দেৱী পূজা কৰিব, বেলেগ বেলেগ পূজা কৰিব। আৰু যে কৃষ্ণ ভকত তেখেতে ভাবিব যে কৃষ্ণই একমাত্ৰ ভগৱান, কৃষ্ণক পুজিলে কি হ'ব, মোৰ গোটেইবিলাক পাপ পুণ্য দূৰ হৈ যাব, পাপ দূৰ হৈ যাব। আৰু কি হ'ব, আৰু মই যিবিলাক বিচাৰো সেইবিলাক কৃষ্ণই মোক কি কৰিব, দিব। যেনেকে কথাত নৱম অধ্যায় 22 নম্বৰ শ্লোকত কৈছে যে যিবিলাক ভকতে এক চিত্তে এক প্ৰাণে মোৰ আৰাধনা কৰে, সেই ভকতক মই কি দিওঁ, যি বিচাৰে সেইবিলাক মই দিওঁ আৰু সেইবিলাক মই ৰক্ষা কৰি ৰাখো। গীতাত কৈছো কথাবিলাক। গতিকে আমাৰ গীতা ভাগৱত এই কথা আমাৰ শুনিব লাগিব, এই কথা মন দি শুনিব লাগিব, এই কথা মানিব লাগিব। এই কথা মানিলেহে কি হ'ব, আমি কৃষ্ণৰ প্ৰতি আমি যাব পাৰিম। আর এই কথা যদি না মানো আমার ধ্বংস অনিবার্য। মায়ে ধ্বংস কৰিব আমাক, আমি যাব নোৱাৰিম কৃষ্ণ কৰি। কৃষ্ণ তাত যাবলৈ ঘাট প্ৰতিঘাট বহুত আহে, কিন্তু সেইবিলাক কি অভাৰকাম কৰিব লাগিব। অভাৰকাম কৰিহে আমি কৃষ্ণৰ তাত যাব লাগিব। আজি যি নহয় কৃষ্ণক যোৱা, কৃষ্ণলৈ যোৱা, এই ঘাট প্ৰতিঘাট সব সহ্য কৰিব লাগিব। তাৰপিছত আমাৰ তালৈকে যাব লাগিব। এইখিনিতে হয়তো কোনোবাই সুধিব পাৰে যে সৰ্বশক্তিমান ভগৱাননো জীৱসমূহক পাৰ্থিৱ জগতখন উপভোগ কৰিবৰ বাবে এনেদৰে সুবিধা কৰি দি মায়ে শক্তিৰ কবলত কৰিবলৈ এৰি দিছে কিয়? বহুতে সুধিব পাৰে যে তুমিতো কৃষ্ণ,
তুমি মুখ পূজা করিবই নকই, তুমি বেলেগ দেৱ দেৱী পূজা কৰি তুমি মায়াৰ ওচৰত আমি কি কৰিব লাগে, আমাৰ কৃষ্ণ মায়াৰ তাত গৈ যাব লাগে, তাত গৈ আমি দুখেই ভোগ কৰিম। সেইকাৰণে কৃষ্ণই কৈছে যে তোমালোকে বহুত ভাল পোৱা, তোমালোকে ভাল পালে কি হব, মায়াবিলাক দিম দিম, ঠিক আছে, হ্যাঁ, হরে কৃষ্ণ। আমি তুমি এটু করা, কাব্য করা, ভক্ত রেডি করা। আমি কি করিম যে আমি দেব দেবীর কবলত করিব না লাগে, আমি সম্মান করিম, আমি পূজা করিম, আমি ভক্তি করিম, কিন্তু তেখেতক মানে অপমান করিব না লাগে। সেই ক্ষেত্রে কি করে বলে আমার কৃষ্ণের প্রতি সব আগবঢ়াব লাগে। যেরকম আমার মনোভাব মনোকাঙ্ক্ষা যেরকম আছে আমার সব কৃষ্ণের প্রতি আগবঢ়াব লাগে এবং কৃষ্ণের প্রতি সমর্পণ হব লাগে। তেতিয়া সমর্পণ হওয়ার লগে লগে তেতিয়া কি হব, মায়াবিলাক সব আমার পৰা গুচি যাব। মায়াবিলাক গুচি গেলে তেতিয়া আমার দুঃখ দুর্দশা এবিলাক নিবৃত্ত হব, নাইকিয়া হয়ে যাব। যদিহে পরমাত্মার পরমেশ্বর সেইখিনি সুবিধা নিদিয়ে তেনেহলে জীৱক স্বতন্ত্ৰ দিয়াৰ কোনো অৰ্থই নাথাকিব। গতিকে ভগৱানে প্ৰতিটো জীৱকে নিজৰ অভিৰুচি অনুসাৰে স্বতন্ত্ৰ ভোগ কৰিবলৈ দিছে। ভগৱানে কি কৰিছে, জীৱক কি দিছে, আমাৰ অভিৰুচি অনুযায়ী আমাৰ সকলোকে ভোগ কৰিব দিছে। মনৰ যিটো ইচ্ছাৰে আমি সব ভোগ কৰিব দিছে। তেতিয়া আমাৰ কি কৰিব লাগিব, মনটো আমাৰ কি কৰিব লাগিব, মনটো চিন্তা কৰি আমার স্থির কৰিব লাগিব। মনটো চিন্তা কৰি স্থির কৰি গেল এবং ভগৱানৰ চৰণত সমৰ্পণ কৰিব লাগিব বুদ্ধি দি। কেনেকৈ হব, যদি হলে যে আমি কৃষ্ণ চিন্তা কৰো, কৃষ্ণ কৈছে অহং দাদা আমি বুদ্ধি যোগাং, মই তেতিয়া তাকে বুদ্ধি যোগ দিওঁ। বুদ্ধি যোগটো কি, বলতে কৃষ্ণ ভাৱনাময়, যে কৃষ্ণক যে পূজা কৰিব লাগে, তেওঁ যে ভগৱান, আমাৰ যে ভগৱান তেখেতক পূজা কৰিব লাগে, অৰ্চিত কৰিব লাগে। হ্যাঁ, তেতিয়াহলে আমি আমার এই পাপ কর্মৰ পৰা মুক্তি পাম আৰু আমাৰ কি, আমাৰ জীৱনটো আমাৰ ভালেই যাব আৰু ভালেই থাকিম, আমি সকলো পৰিয়াল লৈ আমি ভালেই থাকিম। সেইকাৰণে গীতাত 9ম অধ্যায়, গীতাত 18 অধ্যায় লাষ্ট অধ্যায়ত 66 শ্লোকত কোৱা হৈছে সৰ্বধৰ্ম পৰিত্যাজ্যং মামেকং শৰণং ব্ৰজ অহং তাং সর্ব পাপেভ্য মুখ্যসে মা সুচ। তুমি গোটেইবিলাক বাদ দিয়া ধৰ্ম, যিবিলাক তোমাৰ পৰমাত্মাৰ কথা কৈছো, অষ্টাংগ মাৰ্গৰ কথা কৈছো, ধ্যানৰ কথা কৈছো, তুমি এইবিলাক সকলো তুমি বাদ দিয়া। বাদ দি কি কৰা, তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা, মোৰ ওচৰত সাৰেণ্ডাৰ হোৱা। মোৰ ওচৰত সারেন্ডার হলে কি হব, তোমার যে জন্মান্তরের পাপ রাখি মই কি ধুলিসাৎ করে দিন এবং তুমি আরো কি থাকবা, তুমি ভালোই থাকিবা। আমার জন্ম কত জন্ম হয়েছে, 4 লাখ প্রজাতি মানুষ জন্ম হয়েছে, 84 লক্ষ আমি জন্মগ্রহণ করেছি। তো গছ চৰাই ঢের কিবা কিবি হয়েছে, গছ গছনি। গতিকে তার ভিতরে 4 লক্ষ মানুষ হয়েছে। 4 লক্ষ মানুষ কি মানুষ হয়েছে, কোন কোন মানুষ হয়েছে, হ্যাঁ, এটা তো আমি না জানো। কৈছে যে আমার কি কৰিব লাগিব, সব বাদ দিব কৈছে। বাদ দি আমার কৃষ্ণ নাম জপিব কৈছে, কৃষ্ণ নাম কৰিবলৈ কৈছে। কৃষ্ণ নাম কৰিলে আবার গোটেইখিনি কাম আমার হয়ে যাব, যত আছে কাম হয়ে যাব আপনার। কৃষ্ণ নাম কৰিলে জপ তপ ধর্ম অধ্যয়ন করা হব, হ্যাঁ, ধর্মস্থান ভ্রমণ করা হব, সব গোটেই হবা। যিবিলাক কাম আপনার কৰিবলৈ আছে সেইখিনি হয়ে যাব। আর নববিধা ভক্তি হয়ে গেল আপনার, শ্রবণাং কীর্তনাম, শ্রবণ কীর্তন, হ্যাঁ, অর্চনম, এইবিলাক যে আছে 9টা, এই ভক্তিবিলাক সব হয়ে যাবে কৃষ্ণ নাম করিলে। গতিকে জীব ইচ্ছা করে বুলিয়ে দেবতা অর্চনা কৰিব নোৱাৰে, পরম ঈশ্বরে নোহাকৈ দেবতাও বৰ দিব নোৱাৰে। জীবে ইচ্ছা কৰি দেবতার পূজা কৰিব নোৱাৰে। আর যদি ইচ্ছা করি পরমেশ্বরক কি কৰিব নোৱাৰিব, পূজা কৰিব নোৱাৰিব, অর্চনা কৰিব নোৱাৰিব। যদি কি কৰিব লাগিব, তার ইচ্ছার ফলত হব। কার ইচ্ছা, কৃষ্ণ পরমাত্মার ইচ্ছা। পরমাত্মার ইচ্ছার ফলতে গোটেই রূপা সম্পন্ন হব। কোনে দেবতা পূজা করিব, কোনে কৃষ্ণ পূজা করিব, কোনে আমার অন্যান্য বেলেগ পূজা করিব, ভূত পূজা করিব,
যিয়ে নকৰে কৰে কি হয় দেৱ পূজা, ভূত পূজা, পিতৃ পূজা মনে কৰি পেলাই কি কৃষ্ণ হল সকলো কাৰণৰ কাৰণ। যত কারণ হয়েছে পৃথিবী, ভালোই হোক বেয়াই হোক যতই হোক, সব কারণ হয় কি তার ভিতরে কৃষ্ণ। আমার কি আমার দুঃখ দারিদ্রতা, হ্যাঁ যত কি আছে অহংভাব অহংকার সব কৃষ্ণের গতিকে হয়, এতে মূল গতিকে না হয়। কৃষ্ণ সব একমাত্র, তারপরে সব ইয়ার উৎপত্তি হয়। সাধারণত পার্থিব জগৎখনৰ কিবা দুঃখ কৰিলেহে মানুহে বেদৰ বিধানে দেৱতাসকলৰ ওচৰ চাপে। আমার যেতিয়া কোনো পার্থিব দুঃখ হয়, এই দুঃখ হলে কি কৰো মন বহুতে কয়, বামুণে কয় বা বহুতে কয় নির্ধারণ দিয়ে যে তোমালোকে এই দেবতার পূজা করা বা সেই দেবতার পূজা করা, তাহলে কি অ্যাডভাইস দিয়ে কোনো একটা বিশেষ বস্তু বিচারে কোনো এজন বিশেষ দেবতার কাছে যাবে। আমার বিদ্যার কারণে আমার কে সরস্বতী মার চোর চাপে, ধনের কারণে কি লক্ষ্মীর চোর চাপে, নহয় জানো? এইবিলাক যে চাপে যে কিয়, এটা একটা কারণের মানে এটা একটা আমার যিটো আকাঙ্ক্ষা পরিপূর্ণ করতে পারে যিজন দেবতা আগে দেব দেবীয়ে সেই তার ওচৰতে চাপে। কোনো একটা বিশেষ বস্তু বিচাৰি কোনো এজন বিশেষ দেবতার কাছে চাপে। এজন রূপ হলে সূর্য দেবতার পূজা কৰিব লাগে, বিদ্যালয়ৰ বাবে সৰস্বতী পূজা কৰিব লাগে, ধুনীয়া পত্নী এগৰাকী পাবৰ বাবে শিৱৰ পত্নী উমা দেৱীক পূজা কৰিব লাগে। এইদৰে শাস্ত্ৰসমূহত বৈদিক গ্ৰন্থসমূহত বিভিন্ন দেবতাক বিভিন্নভাৱে পূজা কৰাৰ বিধান দিয়া আছে। কোনোবা এজন বিশেষ জীৱই কোনোবা এটা বৈশ্বিক সুবিধা উপভোগ কৰিবলৈ ইচ্ছা কৰিলে ভগৱানে এজন নিৰ্দিষ্ট দেৱতাৰ পৰা সেই সুবিধা লাভ কৰিবৰ বাবে জীৱনৰ মনত প্ৰবল বাসনা জগাই তোলে, যাতে তেওঁ সেই বৰ লাভ কৰি কৃতকাৰ্য হ'ব পাৰে। জীৱই এজন বিশেষ দেৱতাৰ প্ৰতি বিশেষ ধৰণে ভক্তি কৰিবলৈ লোৱাটো পৰমেশ্বৰৰ ব্যস্ত নিশ্চয় সম্ভৱ হয়। দেৱতাসকলে জীৱৰ অন্তৰত নিজে এনেধৰণৰ প্ৰকৃতিৰে জগাই তুলিব নোৱাৰে, কিন্তু পৰমাত্মা ৰূপে সকলো জীৱৰ হৃদয়তে বিৰাজ কৰে বাবে কৃষ্ণই বিশেষ দেৱতাৰ পূজা এইভাবে মানুহক অনুপ্রাণিত কৰিব পারে। মানুহ অনুপ্রাণিত কোনে কৰে? আমার কৃষ্ণই কৰে। কৃষ্ণই পরমাত্মা রূপে আমার সকলো হৃদয়ত আছে, সেই কারণে কৃষ্ণই কৈ দিয়ে যে তই অমুক পূজা কর, তই অমুকলৈ যা, বা তই কোনো শিৱ পূজালৈ শিৱ তাত যা, বা তই দুর্গা পূজা বা তই কালী তাত যা। কিয়নো কয় যে আমাৰ যিবিলাক বিচাৰো সেই যিবিলাক বিচাৰো সেইবিলাক যে অতি শীঘ্ৰে আমি পাব পাৰো, সেইকাৰণে তালৈকে আমাক পঠিয়াই দিয়ে। দেৱতাসকলো বাস্তৱিকতে পৰমেশ্বৰ বিৰাট বিশ্বব্যাপী দেহৰ অংশ বিশেষে, গতিকে তেওঁলোকৰ কোনো স্বতন্ত্ৰতা নাই। বৈদিক সাজুৰে কোৱা হৈছে পৰমাত্মা ৰূপে পৰম পুৰুষ পৰমেশ্বৰ দেৱতাসকল বিৰাজ কৰে, সেইবাবে তেওঁ দেৱতাসমূহ যোগেদি জীৱসকলক সমূহৰ ইচ্ছা পূৰণ কৰে। কিন্তু জীৱ দেৱতা আৰু জীৱ উভয় ভগৱানৰ ইচ্ছাৰ অধীন, তেওঁলোকৰ এজনো স্বতন্ত্ৰ নহয়। বলছে কি যে দেখো আমি কোনো স্বতন্ত্র নহয়, আমি সব অধীন। কার অধীন? আমি কৃষ্ণর অধীন। দেব দেবীও কি কৃষ্ণর অধীন, সকলে আমি কৃষ্ণর অধীন। এই কারণে কি কৰিব লাগে? কৃষ্ণকে আমাক আৰাধনা কৰিব লাগে। পরমাত্মা রূপে পরম পুরুষ পরমেশ্বর দেবতা লোকৰ হৃদয়ত আছে, আমার হৃদয়তো আছে। গতিকে আমি তেওঁৰ অধীন কারণে আমার তেওঁৰ অধীন, তেওঁ পুণ্য আর আমি হল অংশ। তা পুণ্যর অংশর কাম কি? যে পুণ্যক সেবা করা। পুণ্য মানে কি? কৃষ্ণক আমার সেবা করা। এটি সেবা করলে পূজা হয়ে গেল। সেবা মানে ভক্তি সহকারে কৃষ্ণ সেবা করা। আপনি কোনোবাই পূজা কৰিব পাৰে, কোনোবাই আপুনি বস্ত্ৰদান কৰিব পাৰে কৃষ্ণক, কৃষ্ণ ঘৰ মুচিব পাৰে, কৃষ্ণৰ কাৰণে পুষ্প আনিব পাৰে, কৃষ্ণৰ কাৰণে তুলসী পাত আনিব পাৰে, কৃষ্ণৰ কাৰণে মাল্য দান কৰিব পাৰে। এইবিলাক হ'ল কৃষ্ণৰ সেৱা বা ভক্তি, এটা একটা অঙ্গ। এইবিলাক কৰিলে কি হ'ব? আমাৰ কৃষ্ণৰ প্ৰতি মন জাগ্ৰত হ'ব, তেনেহ'লে অতি সোনকালেই আমি ভক্ত হৈ যাম।